সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন, সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ কি নাম আপোনাৰ? কৃষ্ণচন্দ দাস।
ছাৰ ক'ৰ পৰা আহিছে আপুনি? ডভৰা, জাহাংগীৰ শাহপুৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 9/7/2017। ছাৰ কি কাম কৰে আপুনি? মই ৰাজহ বিভাগত পাটোৱাৰীৰ কাম কৰিছিলোঁ, এতিয়া মই ৰিটায়াৰ্ড। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আগতে মই ৰাম, কৃষ্ণৰ, শিৱৰ, দেৱী আৰু গণেশৰ পূজা কৰিছিলোঁ। এইবোৰ কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ ব্ৰতো ৰাখিছিলোঁ, শিৱৰাত্ৰিৰো ৰাখিছিলোঁ আৰু গণেশ চতুৰ্থীৰো ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ৰাখিছিলোঁ। কোনো প্ৰকাৰৰ একো কাম নাহিল, বহুত কষ্ট পালোঁ। একাদশীৰো ব্ৰত ৰাখিছিলোঁ। একাদশী ব্ৰত প্ৰায় 18 বছৰলৈ ৰাখিছিলোঁ। 14 বছৰলৈকে উদযাপন কৰিছিলোঁ। তথাপিও মালিকে পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে কৰিয়ে আছিলোঁ, এইবোৰ এৰা নাছিলোঁ। এইবোৰ কৰাৰ পাছতো জীৱনত বহুত কষ্ট পালোঁ। ইমান ব্ৰত ৰাখিলোঁ, ব্ৰত ৰাখি ৰাখি শৰীৰ দুৰ্বল হৈ গ'ল, ইমান শুকাই গ'ল শৰীৰ। তথাপিও পৰমাত্মাক বিচাৰিছিলোঁ, কিবা নহয় কিবা ভক্তিটো কৰিবই লাগিব, গতিকে কৰি থাকিলোঁ। আগৰ পৰাই মই কবিৰপন্থী আছিলোঁ, চৌকা কৰাওঁ, সকলোবোৰ কৰাওঁ। পৰমাত্মাক বিচাৰিছিলোঁ, বহুত বিচাৰিলোঁ, বহুত কৰিলোঁ। ভিন্ন ধৰণৰ ব্ৰত উপবাস ৰাখিলোঁ। বছৰতে আমি দুয়ো পতি পত্নীয়ে, মোতকৈ বেছি তেওঁৰ হৈছিলে 70-75 দিন, মইতো 50 দিনমানলৈকে কৰিছিলোঁ, ব্ৰত উপবাস ৰাখিছিলোঁ। সেইবাবে শৰীৰ দুৰ্বল হৈ গ'ল। আপুনি কৈছে যে আপুনি বহুত বেছি ভক্তি সাধনা কৰিছিল। তেওঁলোকৰ বহুত গুৰুত্বপূৰ্ণ কথাও ক'লে আপুনি। সমাজৰ লগে লগে আপুনি ভক্তিও কৰি আছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয় ভাই, এসময়ৰ কথা। মোক ভতিজা এজনে ক'লে যে খুৰা, মই আপোনাক এটা অমূল্য বস্তু ভেট কৰিম। মই ক'লোঁ যে কোৱা, কি হয়? বিচাৰোঁৱে কিবা এটা অমূল্য বস্তু। সি মোক জ্ঞান গংগা দিলে, কিতাপ। জ্ঞান গংগা কিতাপখনৰ পদুমৰ ফুলত লিখা আছে, 4টা ধৰ্মৰ আখৰ মিলাই ওমৰ দৰে তাত লিখা আছিলে। সেই 4টা ধৰ্মৰ তলতে লিখা আছিলে, জীৱ আমাৰ জাতি, মানৱতা আমাৰ ধৰ্ম, হিন্দু, মুছলিম, শিখ, ইছাই কোনো বেলেগ ধৰ্ম নহয়। এইবোৰ যেতিয়া দেখিলোঁ, ভাই মই কি ক'ম, চকু খোলাই থাকি গ'ল। কমলৰ ফুলত সকলো ধৰ্মকে পৰমেশ্বৰ বুলি এই প্ৰকাৰেৰে যে লিখা আছে, গতিকে এয়া সাক্ষাৎ কবিৰ পৰমেশ্বৰেই হ'ব লাগিব। সেইখন গ্ৰহণ কৰিলোঁ মই, শিৰত লগালোঁ, ঘৰলৈ নিলোঁ, পঢ়িলোঁ, ভালকৈ পঢ়িলোঁ। সেইখন পঢ়োঁতে লাহে লাহে 4 বছৰ হ'ল। মই সকলো দেৱী দেৱতাক এৰি দিলোঁ, পূজা পাঠ। কবি পৰমেশ্বৰৰ সন্মুখত মই মূৰ্তি ৰাখিলোঁ, ঘিৰ চাকি জ্বলাই পূজা কৰিব ধৰিলোঁ কবি পৰমেশ্বৰৰ। আমিতো কবিৰ পন্থী হয়, চৌকা কৰোঁ। আমাৰ দামখেৰাৰ যি হয়, তেওঁৰ অংশ খাচীয়া, আৰু সেই খাচীয়াৰ অংশত শক্তি আছে। গতিকে শক্তিৰ সেই মুখ্য দিশৰ পৰাই মই নিজৰ গুৰু প্ৰাপ্ত কৰিলোঁ, নাম দীক্ষা লৈছিলোঁ। কিন্তু তাত একোৱেই নাপালোঁ। তাতে যি নাম দিছিলে, তাত আদি নাম, অজৰ নাম, অমি নাম। গতিকে সেয়া কি নাম আছে যি আদি হয়, অজৰ হয়, সেয়া গম নাপালোঁ কি নাম হয়। আচৰিত লাগিল, তথাপিও কৰি থাকিলোঁ, কাৰণ পৰমাত্মাক বিচাৰিছিলোঁ। সেয়া কৰি থাকোঁতে যেতিয়া এই জ্ঞান গংগা পালোঁ, তেতিয়া সকলো পূজা পাঠ এৰি কবিৰ পৰমেশ্বৰক ধ্যান কৰিলোঁ। এয়া চাব ধৰিলোঁ, মাজে মাজে টিভি চেনেল চাব ধৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2017 চনত নাম দান ল'লোঁ। ছাৰ, আপুনি ক'লে যে আপুনি আগতে যি ভক্তি সাধনা কৰিছিলে, তাৰ পৰা আপুনি বহুত বেছি দুখী আছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? হয় ছাৰ, প্ৰথম লাভ মই এয়া পালোঁ যে মই প্ৰতিটো জীৱন মানুহৰ পোৱাৰ পিছত আজি মই সঁচা গুৰু পালোঁ। সঁচা গুৰু কাক পালোঁ? সেয়া হ'ল সন্ত তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজ। গতিকে ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ এই আঙুলিটোৰ হাড় বাঢ়ি গৈ আছিলে, দেখি আছে আপুনি, সৰু ডাঙৰ দেখিছে নহয়? এয়া ডাঙৰ হোৱাৰ বাবে বিষ হৈছিল। হাড়ৰ ডক্তৰক দেখুৱালোঁ, ক'লে একো হোৱা নাই। যেতিয়া ল'ৰা ছোৱালীৰ প্ৰমাণ পত্ৰ চহী কৰিবলৈ লওঁ, বৰ বিষ হয়। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত নিজে নিজে ভাল হৈ গ'ল। সেইধৰণে মোৰ পত্নীৰ ছাটিকা বেমাৰ আছিলে, কঁকালৰ পৰা তললৈ, তাই খোজকাঢ়িব পৰা নাছিলে। মোৰ ওচৰত 12-13টা জন্তু আছিল, বাহিৰত চিকিৎসা কৰাম বুলি ভাবি সকলোবোৰ বন্ধকত ৰাখিলোঁ, বেচা নাই এটাও।
কাৰণ সেয়াই আছিল আমাৰ জীৱন যাপনৰ আহিলা। সকলো দিলোঁ। এতিয়া বাহিৰলৈ নিলোঁ, বহুত চেষ্টা কৰিলোঁ, তাইৰ বিষ ভাল নহ'ল। যেতিয়া সেইদিনাখনেই মোৰ লগতেই মোৰ পত্নীয়ে নামদান দীক্ষা ল'লে ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া তাইৰ কঁকালৰ তলৰ বিষ কেনেকৈ নোহোৱা হৈ গ'ল তাইও গম নাপালে। য'ত নেকি ইমান বিষ আছিল সেয়া চাৰ্টিকা হোৱা বুলিয়েই কৈছিলে। এই প্ৰকাৰে মালিকৰ শৰণলৈ অহাৰ বাবে মোৰ যি কফ, কাহ, চৰ্দি, উশাহৰ বেমাৰে ইমান কষ্ট দি আছিলে যে মোৰ জীৱন শেষ কৰি দিছিলে। বহুত খৰচ কৰিছিলোঁ। ৰায়গড়, বিলাসপুৰ, য'ত য'ত কৈছিলে সকলোতে গৈছিলোঁ, ঠিক হোৱা নাছিল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত এই সকলো বেমাৰ নোহোৱা হৈ গ'ল। সেই প্ৰকাৰে মোৰ পাইলছো হৈছিল, বাৰ বাৰ হৈছিলে। এবাৰ আহিছিলে, ঠিক হৈছিলে, আকৌ হৈছিলে। অলপতে মই ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সেয়াও এতিয়া ঠিক হৈ গ'ল। এই প্ৰকাৰে যিবোৰ মোৰ শাৰীৰিক কষ্ট আছিল লাহে লাহে সেয়াও দূৰ হ'ল। মোৰ পত্নীৰ যি চাৰ্টিকা আছিলে সেয়াও দূৰ হৈ গ'ল। তেওঁৰ এয়া ৰিপৰ্ট। ইয়াত কৈছে যে তেওঁৰ অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যন কৰোঁতে ৬০-৭০ হাজাৰমান খৰচ হ'ব, এনেকৈ ক'লে। ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, ক'লে ঠিক হৈ যাব, ভাল হৈ গ'ল, অপাৰেশ্যন কৰাব লগা নহ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, গতিকে কেনেকৈ ল'ব পাৰিব? শুনক, আজিকালি বহুত সাধন দিছে, কিতাপ দিছে, কিতাপবোৰ পঢ়ক। টিভিটো আহে, টিভিৰ চেনেলত তলত হালধীয়া শাৰী এটা আহে, তাৰে মোবাইল নাম্বাৰ লিখা থাকে। সেয়া নোট কৰি লওক। নোট কৰি নিজৰ মুক্তি কল্যাণৰ বাবে তাত ফোন কৰক আৰু ফোন কৰি নিজৰ নাম, ঠিকনা সম্পূৰ্ণ দিয়ক। য'ৰ পৰা তেওঁৰ ওচৰত যিখনেই আছে সেইখন কেন্দ্ৰৰ নাম কৈ দিয়া হ'ব। ওচৰৰ কেন্দ্ৰলৈ গৈ নিজৰ নামদান লওক আৰু নিজৰ অমূল্য মানৱ জীৱনক মুক্তি কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। অগস্ত্য ঋষিয়ে গোটেই জীৱন ভ্ৰমিত হৈ এটা সিদ্ধি প্ৰাপ্ত কৰিছিল, সমগ্ৰ সাগৰ পান কৰা। কওক, সমগ্ৰ জীৱন নাশ কৰি সি এইটো প্ৰাপ্ত কৰিলে যে সমগ্ৰ সাগৰ পান কৰিব পাৰে। এতিয়া এই তত্ত্বজ্ঞানৰ বিষয়ে পৰমাত্মাই কি কৈছে, এতিয়া সেই পৰমাত্মাই দিয়া জ্ঞান মাজতে আপোনালোকক শুনাম, কিয়নো আপোনালোক এজন বিদ্যাৰ্থী আৰু গোটেই বছৰৰ সম্পূৰ্ণ কোৰ্চ দাসে আপোনালোকক দিব লাগিব। 3 দিনৰ সৎসংগ এইবাবে ৰাখিছে যাতে প্ৰত্যেক সৎসংগতে শ্ৰদ্ধালু সলনি হয় আৰু শ্ৰোতাও একেৰাহে যদি শুনি আছে ভাল কথা, গতিকে লাহে লাহে সকলো জ্ঞানৰ ওপৰত বিচাৰ বিবেচনা কৰা হয়। এতিয়া যেনেকৈ এই সিদ্ধিবোৰনো কি, ই প্ৰাণীৰ জীৱন নাশক, আটাইতকৈ ডাঙৰ শত্ৰু। ইয়াৰ দ্বাৰা অহংকাৰ আহে মনলৈ। যেনে প্ৰথমে বেটেৰী চাৰ্জ কৰাই ল'লে, তাৰপিছত শেষ কৰিলে, ঠিক আগৰ দৰেই থাকি গ'ল। যেনেকৈ এই সিদ্ধিবোৰক পৰমাত্মাই এনেকুৱা বুলি কৈছে, যেনে ধৰক আপোনালোকে দেখে বাৰিষাৰ দিনত যিবোৰ আন পৰুৱাৰ সিহঁতৰ পাখি নাথাকে আৰু সেই পৰুৱাবোৰৰ গাঁতৰ পৰাই পাখি থকা পৰুৱা ওলায়। সিহঁতৰ বাবে ইহঁত পৰমাত্মা হয়, কাৰণ ইহঁতে উৰিব নোৱাৰে আন পৰুৱাবোৰে, আৰু বাকীবোৰ উৰিব পাৰে। গতিকে সিহঁতে এনেকৈ ভাবে ইহঁতে চাগে ভগৱানক লগ পায়, কাৰণ আকাশত উৰিব পাৰে। আৰু আকাশত যেনেদৰে আপোনালোকে দেখে বৰ্তমান বৰষুণৰ বতৰৰ সময়, গাঁতৰ পৰা পৰুৱা কিছুমান ওলাই পাখি থকা, আৰু কলৈ যায়, হয়তো চাকিৰ ওপৰত পৰি জ্বলি মৰি যায়।
নাইবা বাল্ব এটা চাৰিওফালে ঘূৰি থাকিব তাৰে কিছু সময়ৰ পিছত পাখিবোৰ ছিঙি তলত পৰি যাব আৰু আগৰ দৰে পৰুৱা হৈ যাব। এই প্ৰকাৰে যিসকলে সাধনা কৰে, ভুল সাধনা কৰে, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে হঠযোগ ইত্যাদি কৰে, অন্য জপ মন্ত্ৰ অনুষ্ঠান কৰে, ইয়াৰ পৰা সিহঁতে সিদ্ধি লাভ কৰে। আৰু সাধাৰণ মানুহতকৈ সিহঁত যেনে আকাশলৈ উৰি যোৱা, পানীৰ ওপৰত এনেদৰে খোজকাঢ়ে যেন মাটিত খোজকাঢ়িছে, হাত সমুদ্ৰক পিহ হোৱা, এই ধৰণৰ এই যি কলা কৰা কৌশল সিহঁতে লাভ কৰে, সাধাৰণ মানুহেতো এনেকৈ ভাবিব যে ভগৱানক পালে। এতিয়া পৰমাত্মাই কয়, डंब करें डूंगर चढ़ेंगे अंत झिन्नी झूले जग जाने बंदगी करेंगे बोए सूलब भूले। এতিয়া পৰমাত্মাই কয় যে মোৰ এই যি সাধনা যি মই তোমালোকক প্ৰদান কৰিম, ইয়াৰ পৰা আপোনালোকে 24টা সিদ্ধি প্ৰাপ্ত কৰিব। ইয়াততো কেৱল 8টা সিদ্ধি আছে আৰু এইবোৰেৰে অহংকাৰ কৰি নিজৰ জীৱন নাশ কৰি যায়। গতিকে পৰমাত্মাই কয় যে যি সাধনা মই তোমালোকক কম, ইয়াৰ পৰা আপোনালোকে 24টা সিদ্ধি প্ৰাপ্ত কৰিব, কিন্তু এটাও প্ৰয়োগ নকৰিবা, নহ'লে ই বিষৰ কাম কৰিব। এতিয়া পুণ্যাত্মাসকল, সিদ্ধিৰ অৰ্থ হ'ল সাধনাৰ সফলতা। আমাৰ এই যি সিদ্ধি যি আমাৰ মাজত আহিব, ইয়াক ডিপজিট কৰি ৰাখিম, এটা পাৱাৰ হ'ব। আৰু যি অন্য মন্ত্ৰ মই দি আছো, ইয়াৰ দ্বাৰা আপোনাৰ আত্মা ইমানেই চাৰ্জ হ'ব, ইয়াৰ দ্বাৰাই সকলো ইয়াৰ সৎ ভক্তিৰ শক্তিৰে আমি সত্যলোকলৈ যাম। যদি ইয়াক বেয়া কৰি দিওঁ, আমি আগলৈ যাব নোৱাৰিম, আমাৰ সকলো পুঁজি নষ্ট হৈ যায়। গতিকে কি কয়, शब्द महल में सिद्ध 24 अंश बिछोड़े विश्वे 20। কৈছে যে মোৰ যি মন্ত্ৰৰ পৰা শব্দৰ পৰা 24টা সিদ্ধি পাব আপুনি, আৰু যদি আপোনালোকে ইয়াৰ প্ৰয়োগ কৰে, তেতিয়া আপোনাৰ বাহ হ'ব। কাৰোবাক জৰা ফুকা কৰিব, সি ভাল হ'ব, কিন্তু আপোনাৰ ভক্তি নষ্ট হ'ব। আপোনালোকে দেখে আগৰ কাৰোবাৰ কোনো নগৰত কিবা যদি জৰা ফুকা কৰে, কোনোবা ককাই কৰে বা আন কোনোবাই কৰিব ধৰে, তেওঁলোক আগৰ জন্মৰ পুণ্যকৰ্মী প্ৰাণী আছিল। তেওঁলোকে তাততো নাশ কৰিলেই, যি বাকী বাচি আছিলে এতিয়া জৰা ফুকা কৰি সেয়াও নাশ কৰিব। গতিকে আমি সজাগ হ'ব লাগিব, অলপ বুদ্ধিৰে কাম কৰিব লাগিব। জৰা ফুকা কৰিলেই কাম নহ'ব। তেওঁকো পৰমাত্মাৰ সৈতে জড়িত কৰক, সিও নিজৰ ধন একত্ৰিত কৰক আৰু আপুনিও কৰক। কি কয়, शब्द महल में सिद्धि 24 अंश बिछोड़े विश्वे 20। एक सिद्धि सुर देव मिलावे, एक सिद्धि मन वृत्ति बतावे, एक सिद्धि होवे पवन स्वरूपी, एक सिद्धि होवे अनुरूपी, एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे, एक सिद्धि स्वर्गापुर धावे, एक सिद्धि जो सब गट छावे, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहुजुग जीवे, एक सिद्धि जो उड़े आकाशा, एक सिद्धि परलोक के वासा, एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस निहारा, एक सिद्धि जल डूब न जाई, एक सिद्धि जल पैर न लाई, एक सिद्धि बहु चोले धारे, एक सिद्धि नीत तो विचारे, एक सिद्धि पांचों तत नीरम, एक सिद्धि जो बजर शरीरम, एक सिद्धि पीवे नहीं खाई, एक सिद्धि जो गुप्त छिपाई, एक सिद्धि ब्रह्मंड चलावे, एक सिद्धि जो सब नाद मिलावे, एता खेल खिलारी खेले, सो हम हंसा प्रगट बेले, 24 को ना दिल चावे, सो हंसा शब्द अतीत कहावे, प्रासिद्धि पूर्ण पटरानी, सतलोक की कहूँ निशानी, सतलोक सुख सागर पाया, सतगुरु भेद कबीर लखाया, परमहंस पे खो परवाना, जन कहते दास गरीब दीवाना। এতিয়া আদৰণীয় গৰীবদাস দেৱ গাঁওচোৰাণী জিলা জলঝাৰৰ জন, তেওঁ পৰমেশ্বৰে পাইছিলে নিজে আহি গাঁওচোৰাণীৰ জংঘলত খেতি পথাৰত, য'ত তেওঁ নিজৰ আন সহযোগী বন্ধু গোৱালৰ লগত
আন গৰখীয়াসকলৰ লগত গৰু চৰাই আছিলে। 10 বছৰীয়া বালক আছিল। আৰু পৰমাত্মাৰ বিধান যি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 96 মন্ত্ৰ 16 পৰা 20 লৈকে আৰু বহুতো আন স্থানত এইটো স্পষ্ট কৰিছে যে পৰমাত্মা ওপৰৰ লোকত থাকে আৰু তাৰ পৰা সশৰীৰ গতি কৰি আহে, খোজকাঢ়ি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ কৰে, পৰিচিত কৰায়। আৰু ইয়াত সেই পৰমাত্মা আহি কবিৰ দৰে আচৰণ কৰে, নিজৰ মুখ কমলেৰে কৈ কৈ যথাৰ্থ জ্ঞান উচ্চাৰণ কৰে, যি কাৰণে তেওঁ প্ৰসিদ্ধ কবিৰ উপাধি প্ৰাপ্ত কৰে। গতিকে পুণ্যাত্মাসকল, এই আধাৰতে সেই পৰমেশ্বৰ এই কলিযুগত গাঁওচোৰাণী জিলা জৰ্জৰ হাৰিয়ানাৰ প্ৰান্তত আদৰণীয় গৰীবদাস চাহেবদেৱ ভাল আত্মা পবিত্ৰ আত্মা দৃঢ় ভগতক লগ কৰিলে, সত্যলোকলৈ নিলে আৰু সকলো ব্ৰহ্মাণ্ডৰ সৈতে পৰিচিত কৰালে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে, ধৰ্মৰাজৰ লোক দেখুৱালে, নৰক আৰু স্বৰ্গ দেখুৱালে, দেৱী দেৱতাসকলৰ স্থিতি দেখুৱালে আৰু এই ভূত প্ৰেতৰ লোক সেয়া দেখুৱালে। আকৌ কালে য'ত 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক ভাজি খাই সেই তপতশিলা দেখুৱালে। আকৌ 11 নম্বৰ দুৱাৰ পাৰ কৰি অক্ষৰ পুৰুষৰ লোকত 21 7 শংখ ব্ৰহ্মাণ্ড পাৰ কৰি তাৰ পিছত ঘূৰ্ণায়মান গুহাৰে গৈ 12 নম্বৰ দুৱাৰ পাৰ কৰি সত্যলোক গৈ পালে, য'ত পৰমাত্মাৰ নিজ স্থান আছে, য'ত আমি আৰু আপোনালোক তাতে বাস কৰিছিলোঁ। য'ত আগতে আপোনালোকৰ মহল আছিল ঠিক আগৰ দৰেই আছে, তাত আপোনালোকৰ বহুত ডাঙৰ স্থান আছে। তাত লমালমে ফল থকা চিৰসেউজ বৃক্ষ আছে আৰু তাত কোনো বস্তুৰ অভাৱ নাই। তাত জন্ম মৃত্যু নহয়, তাত বৃদ্ধাৱস্থা নাই, তাত মৃত্যু নাই। তাত আগৰ দৰে পৰিয়ালবোৰ একত্ৰিত হ'ব। এতিয়া যেনেকৈ আপোনাৰ শৰণত আপোনাৰ ঘৰত যিমানবোৰ আপোনালোকৰ সন্তান জন্ম ল'ব, সেয়া আপোনাৰ পুণ্যাত্মা হ'ব আৰু আগতে আপুনি তালৈ যাব। এই প্ৰকাৰে এই সাধনাৰে তেওঁলোকো আপোনালোকৰ ওচৰলৈ গৈ পাব। পিছত আকৌ আগৰ দৰেই এটা পৰিয়াল লগ হ'ব। এতিয়া পুণ্যাত্মাসকল, যি লোকত আপোনালোক আছে, এই লোক থকাৰ বাবে নহয়, আমাক এই কালে বহুত ভাং খুৱাই থৈছে আৰু আমি ইয়াতে মগ্ন হৈ আছো, বেছি দেখাই নাপাওঁ। এতিয়া আপোনালোকৰ পৰিয়াল আছে, সন্তান আছে, সম্পৰ্কীয় আছে, ভাই ভনী, পতি পত্নী, ইহঁতক কিমান ভাল পায় আৰু যি ঘৰ বনাই আপুনি আৰামত আছে, কিমান ভাল লাগে। আৰু যদি 1 ছেকেণ্ডত মৃত্যু হয়, তেন্তে কি এয়া আপোনাৰ নেকি? काया तेरी है नहीं, ये माया कहाँ से हो? পৰমাত্মাই কয়, এই শৰীৰে তোমাৰ নহয়, প্লট লৈ কি কৰিবা? এই ঘৰ মহল, এই ফেক্টৰী কি কৰিবা? ক'ত ভ্ৰমিত হলা তুমি? গতিকে জ্ঞানৰ অভাৱৰ বাবে আমি ইয়াতে লাগি ধৰিলোঁ আৰু তালৈ গ'লে কেতিয়াও মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়। কোনেও বৃদ্ধ হ'ব নিবিচাৰে আৰু কোনেও মৰিব নিবিচাৰে। অন্তিম নিশ্বাসতো ভাবিব যে এবাৰ যদি উশাহ ল'ব পাৰোঁ ভগৱান, আৰু যদি 10 দিন পাওঁ, কিন্তু তথাপিও মৃত্যু হ'ব। গতিকে এনেকুৱা লোকত আমি আছোঁ। গতিকে মৃত্যুটো ইয়াত ডেফিনেট, কিন্তু মৃত্যুৰ আগতে যি ক্ৰিয়া এডাখে আপোনালোকক ক'ব, এয়া কৰিব, ইমানেই। বাকী মালিকৰ হাতত এৰিব। আপোনালোক সত্যলোকলৈ যাব। তালৈ যোৱাৰ পিছত আকৌ পুনৰ জন্ম আপোনাৰ নহয়। কয়, भक्तिबीज होए जो हंसा और तारों तास के 71 वंशा। 101টা পিৰি পাৰ হ'ব আপোনাৰ, যদি সঁচা মনেৰে লাগি থাকে। কাৰণ আপুনি দৃঢ় হ'লে আপোনাৰ সন্তানো দৃঢ় হ'ব।
গতিকে গৰিবদাস চাহেবদেৱক পৰমাত্মাই পালে। তাৰপিছত তেওঁ ক'লে যে এই যি মন্ত্ৰ মই পালোঁ আৰু এয়াই যেতিয়া আপোনালোকে প্ৰাপ্ত কৰিব, इसमें क्या बताया? शब्द महल में सिद्धि 24 अंश बिछोड़े विश्वे बीसा। এয়া 24টা সিদ্ধি আছে ভক্তিৰ এই মাৰ্গত, আৰু যিয়ে ইয়াৰ প্ৰয়োগ কৰিব মানুহক দেখুৱাবলৈ আৰম্ভ কৰিব, তেতিয়া পৰমাত্মাৰ পৰা আঁতৰি যাব। एक सिद्धि सुर देव मिलावे, एक सिद्धि मन वृत्ति बतावे। এয়া সিদ্ধি। एक सिद्धि हो पवन स्वरूपी, एक सिद्धि हो वे अनुरूपी, एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे। এখন গোহানাৰ ওচৰত গাঁও আছে খেৰি দমকান, তাত এই দাসৰ মামাকৰ ঘৰ, তালৈ আমি গৈ আছিলোঁ। তাৰে এজন ব্যক্তিয়ে কি কৈছিলে যে ইয়াত এজন নেকিৰাম নামৰ কবিৰপন্থী আছিল। বহুতে কবিৰপন্থৰ নাম লৈ ভ্ৰমিত কৰে। তাৰপিছত কি হ'ল, তাত এখন আশ্ৰম বনোৱা আছে নেকিৰামৰ, আৰু সেই নেকিৰাম আছিলে ঘিচাদাস চাহেবদেৱৰ শিষ্য। কিন্তু ঘিচাদাস চাহেবে সেই সাধনা কৰিছিলে যি পৰমেশ্বৰে কৈছিলে, আৰু নেকিৰামদেৱ পূৰ্বজন্মৰ কোনো সাধক তপস্বী আছিলে। কিন্তু আগৰ বেমাৰবোৰ লগতেই থাকে, কাৰণ গুৰুদেৱৰ পৰা তেওঁতো পূৰ্ণ মন্ত্ৰ লাভ কৰা নাছিলে, তেওঁ কাকোৱে দিয়া নাছিলে। কিন্তু অন্য যি সাধনা কৰিছিলে সেয়াও তেওঁৰ কল্যাণকাৰক আছিল, যাতে তেওঁ মনুষ্য জীৱন পাই থাকে, যাতে এই সময়লৈকে আহিব পাৰে। এনেকুৱা সাধনাই এই সন্তসকলে আমাক দি গৈছিল। তেওঁ সেয়াও এৰিলে আৰু আগৰ বেমাৰ লৈ আহিলে, তপ কৰিব ধৰিলে। সেই তপেৰে তেওঁৰ তাত সিদ্ধি আহিল গোটেই ৰাতি, মানে তেওঁ শুৱাই নাছিলে। গতিকে সেই আশ্ৰমৰ নিৰ্মাণৰ কথা শুনাই তাৰে ব্যক্তিজনে যে নেকিৰামে ইয়াত বননিত আহি বহিছিল বৃক্ষৰ তলত, আৰু সাধু সন্তৰ ৰূপত আছিল। গাঁৱৰ মানুহে দেখিলে, এদিন দেখিলে, দুদিন দেখিলে, 10 দিন দেখিলে যে মহাত্মাজন দিনে ৰাতি সাৰে থাকে, নুশুৱে। এটা চৰ্চাৰ বিষয় হ'ল, মানুহে ৰাতি লুকাই লুকাই চালে, দিনত তেওঁৰ ওচৰত বহি থাকে। ডিউটি লগাই দিলে যে সঁচাটো উলিওৱা, তদন্ত কৰা। তেতিয়া এমাহলৈ দেখিলে যে তেওঁ শুৱা নাই। এই কথাৰ বাবে তেওঁ মহাত্মা বুলি জনাজাত হ'ল। আশ্ৰম বনালে, পূজা আৰম্ভ হ'ল, কিনো কৰিছে এইবোৰ? ঘোঁৰাবোৰো দিনে ৰাতি সাৰে থাকে, মুক্তি পাব জানো? গতিকে এনেদৰে জ্ঞানৰ অভাৱৰ বাবে আমি ভ্ৰমিত হৈ আছিলোঁ। एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे, एक सिद्धि सुरगापुर धावे, एक सिद्धि जो सब गच्छावे। এতিয়া যেনেকৈ এই গোপীচাঁদ আৰু ভৰ্তৰীদেৱে আমাৰ হিন্দু সমাজত মান্যতা আছে যে মুক্তি পালে, এওঁলোক পাৰ হ'ল, পাৰ হোৱা নাই, ইয়াতেই ভ্ৰমি আছে। जैसे एक सिद्धि सुरगापुर धावे, এতিয়া এওঁলোকে এনেকুৱা সিদ্ধি পায়, মৃত্যুৰ পিছত তেওঁলোকে স্বৰ্গলৈও যাব পাৰে আৰু তাৰ পৰা ইয়ালৈও আহিব পাৰে। কিন্তু জীৱন নাশো কৰি আছে। আকৌ কয় एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहुजुग जीवे। এটা সিদ্ধি আছে সমগ্ৰ সাগৰ পান কৰিব পাৰে। এতিয়া যেনেকৈ আপোনালোকক কৈছিলোঁ, অগস্ত্য ঋষিয়ে ইয়াতে ভ্ৰমিত হৈছিল। এটা সিদ্ধি প্ৰাপ্ত কৰিয়ে 7 সমুদ্ৰ পান কৰিলে, পালেনে মুক্তি? মানে মুক্তি মাৰ্গ ইয়াতকৈ বেলেগ, যিয়ে এতিয়ালৈকে আমাৰ হাতলৈ অহা নাছিলে। এতিয়া দয়া কৰিলে ভগৱানে সেই মুক্তি মাৰ্গ আপোনালোকে পাই আছে। এতিয়া এনেকৈ যি প্ৰসংগ চলি আছিল যে আপুনি কিমান পুণ্যকৰ্মী প্ৰাণী, আপুনি সদ্গুৰু পাইছে, সেই সন্তজন পাইছে। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 বৰ্ণনা চলি আছে যে গীতাৰ জ্ঞানদাতাই কৈ আছে, জ্ঞানী আত্মা হয়তো উদাৰী, কিয়নো তেওঁলোকৰ উদ্দেশ্য আছিল যে মনুষ্য জীৱন যিহেতু বাৰে বাৰে নাপায়, আৰু মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি পৰমাত্মা প্ৰাপ্তি নকৰে তেন্তে জন্মও ব্যৰ্থ।
ইয়াৰ পৰা এইটো জ্ঞানো হ'ল যে আন উপাসনাৰ দেৱী দেৱতাৰ পূজা কৰিব নালাগে, ইয়াৰ পৰা মুক্তি হ'ব নোৱাৰে। কিন্তু সিহঁতে মোৰ অনুত্তম সাধনা বেয়া সাধনাতেই এতিয়ালৈ আশ্ৰিত হৈ থাকিল, মোৰ এই বেয়া সাধনাতেই আশ্ৰিত হৈ আছে। গতিকে ব্ৰহ্মলোকৰ পৰা ওম নামৰ পৰা ব্ৰহ্মলোক প্ৰাপ্ত হ'ব আৰু জন্ম মৃত্যু তেনেকৈ থাকি যাব। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 স্পষ্ট কৰি দিছে গীতাৰ জ্ঞানদাতাই। कि बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रपद्ये वासुदेवम सर्वमिति सैमात्मा सुदुर्लभः। কি ক'ব বিচাৰিছে গীতাৰ জ্ঞানদাতাই যে বহুত বহুত জন্মৰ অন্তৰ জনমত কোনো জ্ঞানী ব্যক্তিয়ে, জ্ঞানী আত্মা বুদ্ধিমান ব্যক্তিয়ে ব্ৰহ্মলৈকে সাধনা কৰে। নহ'লে এই তলৰ সাধনাবোৰতেই, নহ'লে কোনো ভূত প্ৰেতৰ বা শ্ৰাদ্ধত মিলিত হৈ অথবা শ্ৰী বিষ্ণু শিৱদেৱ ব্ৰহ্মাদেৱ দেৱী দেৱতাৰ পূজা কৰে। बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रपद्ये। বহুত বহুত জনমৰ অন্তৰ কোনো জনমত জ্ঞানী আত্মাই মোৰ ভক্তি কৰে। और वासुदेव सर्वमिति सैमात्मा सुदुर्लभः। এইটো কোৱাজন যে বাসুদেৱ তেওঁৱেই সৰ্বম, সকলো সৰ্বম। সৰ্বম মানে যে তেওঁৱেই সৰ্ব পাপ নাশক, তেওঁৱেই সৰ্ব সৃষ্টিৰ ৰচয়িতা আৰু তেওঁৱেই সৰ্ব কষ্ট নিবাৰক আৰু তেওঁৱেই সুখদাতা, তেওঁৱেই পূৰ্ণ মুক্তিদাতা, তেওঁ বাসুদেৱ। এতিয়া আমি যেনেকৈ শ্ৰীকৃষ্ণদেৱক বাসুদেৱ বুলি কওঁ, বাসুদেৱটো তেওঁৰ পিতৃৰ নাম আছিলে আৰু বাসুদেৱ নামটো ৰাখিছিল বেদৰ পৰা। কাৰণ আমাৰ যিসকল ব্ৰাহ্মণ গুৰুদেৱ আছিলে, আমাৰ হিন্দু ধৰ্মৰ ল'ৰা ছোৱালীৰ নাম বেদৰ পৰাই শুভ নাম এটা বিচাৰি ৰাখিছিল। গতিকে বাসুদেৱ তেওঁৰ পিতৃ আছিলে, শ্ৰীকৃষ্ণ নাছিলে। বাসুদেৱৰ অৰ্থ হ'ল যি পৰমাত্মাৰ সকলো ঠাইতে উপস্থিতি থাকে, যাৰ সকলোৰে ওপৰত কণ্ট্ৰল আছে, যিয়ে সৰ্ব ব্যাপক। ব্যাপক মানে যেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ হিন্দুস্তানৰ সকলো ৰাজ্যতেই তেওঁৰ স্থিতি আছে। তেওঁ বাসুদেৱ ভাৰতৰ ভিতৰত। এতিয়া যেনেকৈ ডিষ্ট্ৰিক্ট এখনৰ ভিতৰত ডেপুটি কমিশ্যনাৰ থাকে, তেওঁ বাসুদেৱ নহয়, তেওঁৰ জিলাখনৰ কিছু আংশিক শক্তিহে তেওঁৰ আছে। এজন মন্ত্ৰী আছে, তেওঁ বাসুদেৱ মানে সমগ্ৰ হাৰিয়ানা ভাৰতত তেওঁ ব্যাপক নহয়। তেওঁ কেৱল নিজৰ বিভাগৰ, এখন ষ্টেটৰ এটা বিভাগৰ মালিক। তেওঁ ভাৰতৰ মালিক নহয়, বাসুদেৱ নহয়, তেওঁৰ সকলো ঠাইতে অস্তিত্ব নাই। ঠিক তেনেকৈ এজন মুখ্যমন্ত্ৰী, তেওঁ নিজৰ ৰাজ্যত বাসুদেৱ, তেওঁ প্ৰধান মুখিয়াল, কিন্তু তেওঁ ভাৰতত সৰ্বভাৰতত ব্যাপক নহয়। গতিকে যিজন প্ৰধানমন্ত্ৰী তেওঁ বাসুদেৱ আৰু তেওঁ সৰ্ব সুখদায়ী, মানে যিমানবোৰ শক্তি আছে, মন্ত্ৰী, মুখ্যমন্ত্ৰী, ষ্টেটৰ বা অন্য মন্ত্ৰী যি চেণ্টাৰত আছে, আৰু যিমানবোৰ যি কৰ্মচাৰী অধিকাৰী আছে, সিহঁততকৈ অধিক পাৱাৰ আছে তেওঁৰ। আৰু তাৰ পৰাই প্ৰাপ্ত পাৱাৰ তেওঁ আগলৈ ভগাই থৈছে, কাৰণ তেওঁৰ সকলো পাৱাৰ আছে। তেওঁ সেইটো কামেই কৰিব পাৰে যি এজন মুখিয়ালে কৰিব পাৰে, ডিচিও কৰিব পাৰে, তেওঁৰ সংকেতত 2 মিনিটতেই হৈ যাব। গতিকে কোৱাৰ ভাৱ এইটো যে वासुदेव सर्वमिति अब सैमात्मा सुदुर्लभः। এইটো কোৱা সন্ত সেই পৰমাত্মাই সকলোবোৰ, না ক্ষৰ পুৰুষৰ পৰা মুক্তি, না অক্ষৰ পুৰুষৰ পৰা মুক্তি, না ব্ৰহ্ম বিষ্ণু মহেশ্বৰ আৰু এই দেৱী দেৱতা বা আন উপাসনাৰ পৰা মুক্তি নহয়। এইটো কথা কোৱা যে বাসুদেৱেই সৰ্বম, সেই বাসুদেৱেই সকলো। সৰ্বম মানে সৰ্বমুক্তিদায়ক, সৰ্ব কষ্ট নিবাৰক, সকলোৰে পালক, সকলোৰে জনক, পূৰ্ণ মুক্তি প্ৰাপ্ত কৰোৱা তেওঁৱেই। এইটো কথা কোৱা সন্ত বহুত কষ্টৰে পাব, অতি দুৰ্লভ। এতিয়া পুণ্যাত্মাসকল যেনেকৈ ব্ৰহ্মাদেৱ ৰজগুণ, বিষ্ণুদেৱ শতগুণ, শিৱদেৱ তমগুণ, আৰু ইহঁত এখন ব্ৰহ্মাণ্ডৰ এজন বিভাগীয় মন্ত্ৰী, কেৱল 3খন লোকত আধিপত্য এওঁলোকৰ এটা এটা বিভাগত। এই পৃথিৱী লোকত, আমাৰ তলত থকা পাতাল লোকত, ওপৰত স্বৰ্গ লোকত, তাৰ বাহিৰেও এই ব্ৰহ্মাণ্ডত বহুত এনেকুৱা লোক আছে য'ত তেওঁলোকৰ
প্ৰভুত্ব নাই। তাত সি ব্ৰহ্মণ নিজৰ মানে কেন্দ্ৰীয় শাসিত বুলি মানি লোৱা সেই কালৰ বেলেগকৈ প্ৰভুত্ব আছে। গতিকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰ এওঁলোক বাসুদেৱ নহয়। এখন ব্ৰহ্মাণ্ডৰ 3টা লোকৰ কেৱল বিভাগীয় মন্ত্ৰীহে। আৰু ই ব্ৰহ্মক্ষৰ পুৰুষ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী। ই অসংখ্য ব্ৰহ্মাণ্ডত ব্যাপক নহয়, ইয়াৰ মালিক নহয়, বাসুদেৱ নহয়। আৰু অক্ষৰ পুৰুষ যি গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ ই 21 ব্ৰহ্মাণ্ডৰ স্বামী, ই কাল ব্ৰহ্ম। অক্ষৰ পুৰুষ ই 7 সংখ্য ব্ৰহ্মাণ্ড, যাক নীল পদ্ম শংখ গণিতৰ ৰীতিত বুজি লোৱা। 7 সংখ্য ব্ৰহ্মাণ্ডৰ মালিক, কিন্তু অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰ বাসুদেৱ নহয়। অল আৰ কণ্ট্ৰলাर বাসুদেৱ হ'ল পৰম অক্ষৰ ব্ৰহ্ম। उत्तम पुरुषत्व अन्य परमात्मा इति उद्धारते यह लोक धर्म अवश्य विवर्ती अवैश्वर। সি উত্তম পুৰুষ পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে আপুনি যি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ তথ্য দিছে যে যি ব্যক্তিয়ে তৎব্ৰহ্মক জনাৰ পিছত জৰা আৰু মৃত্যুৰ পৰা বাচিবলৈ চেষ্টা কৰে, জৰা মানে বৃদ্ধাৱস্থাৰ দুখৰ পৰা, মৰণ মানে মৃত্যু। জৰা আৰু মৰণৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰে ते ब्रह्म तत्विदु তেওঁ সি তৎব্ৰহ্মক জানে আৰু সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত প্ৰাণীয়েহে ইয়াৰে কোনো বস্তুৰেই ডিমাণ্ড নকৰে, কেৱল জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ দুখৰ পৰা আৰু মৰণৰ পৰা বচাৰ চেষ্টা কৰে। অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে কিম তৎব্ৰহ্ম কি? অষ্টম অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই ক'লে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই নিজৰ ভক্তি কৰিবলৈ কয় যে মোৰ সাধনা কৰা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজৰ ভক্তি বিধিৰ কথা কয়। ओम इति एकाक्षरम ब्रह्म विहारण मामनुस्मरण ये परियति तजन देहम सयति परमाम गतिम। যিয়ে মোৰ স্তৰৰ পৰম গতি প্ৰাপ্ত কৰাব সেয়া মোৰ ওম মন্ত্ৰ, নাথিং এলছ। মই ব্ৰহ্মৰ। অষ্টম অধ্যায় 5 আৰু 7 তেওঁ নিজৰ বিষয়ে কৈছে যে মোৰ ভক্তি কৰা মোক প্ৰাপ্ত কৰিবা আৰু যুদ্ধও কৰিব লাগিব, ইয়াত শান্তি নামৰ বস্তু নাই। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে যদি তোমাক পৰম শান্তি লাগে আৰু সেই সনাতন পৰম ধাম লাগে, 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক সংসাৰলৈ উভতি নাহে আৰু যি পৰমাত্মাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে কেৱল তেওঁৰেই ভক্তি কৰা, আনৰ নকৰিবা। তেওঁক প্ৰাপ্ত কৰিব বিচাৰিছা যদি তেওঁৰ শৰণলৈ যোৱা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 তেওঁ স্পষ্ট কৰি দিছে যে মোৰ ভক্তি কৰা, মোক প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধও কৰিব লাগিব। যুদ্ধও কৰা আৰু মোৰ স্মৰণো। গতিকে যুদ্ধ হ'লে শান্তি হ'ব জানো? যুদ্ধৰ সময়তো অৰ্জুনে মানা কৰিছিলে যে মই যুদ্ধ নকৰো, মই ভিক্ষা খুজি খাম, মই ৰাজ্য ত্যাগ কৰি দিম, ভিক্ষাৰী হৈ যাম, কিন্তু নাশ নকৰো। কিন্তু এই কালে ভয় খুৱাই ধমক দি যি টি কথা কৈ যুদ্ধ কৰাইহে এৰিলে। এতিয়া অষ্টম অধ্যায়ৰ 8, 9, 10 গীতাৰ জ্ঞানদাতাই কৈছে যে যদি তুমি সেই পৰম শান্তি প্ৰাপ্ত কৰিব খুজিছা, সেই পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰিছা, তেন্তে তুমি 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে তেওঁৰ প্ৰাপ্তিৰ ओम तत्सत इति निर्देश ब्रह्मण त्रिविद समर्थ। তেওঁৰ বিষয়ে স্বয়ং কৈছে যে মই নাজানো, কোনো তত্ত্বদৰ্শী সন্তক সোধাগৈ। যদি তেওঁৰ সাধনা কৰিব বিচাৰিছা তেন্তে এইটো মন্ত্ৰ। অষ্টম অধ্যায়ৰ 8, 9, 10 তিনিওটা মন্ত্ৰত সি পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈছে যে তেওঁৰ ভক্তি কৰিলে সেই পৰমক্ষৰ ব্ৰহ্মক প্ৰাপ্ত কৰিবা, সেই পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18, 19 এইটো স্পষ্ট কৰিছে के बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रवर्ते। সপ্তম অধ্যায়ৰ 12 পৰা 15 এইটো স্পষ্ট কৰিয়ে দিছে যে 3 গুণ ৰজগুণ শতগুণ তমগুণৰ সাধনা কৰা সকল, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। তাৰ পিছত নিজৰ বিষয়ে কৈছে যে 4 প্ৰকাৰৰ সাধকে মোৰ সাধনা কৰে, অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থী, আৰ্ত আৰু জিজ্ঞাসুক ৰিজেক্ট কৰে যে ইহঁত ভগত নহয়।
জ্ঞানী মোৰ আত্মা, জ্ঞানীবোৰক ভাল পাওঁ আৰু তেওঁলোকে মোক ভাল পায় কাৰণ তেওঁলোকে মোৰেই তপ কৰে, কিন্তু তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে সিহঁতে মোৰ অনুত্তম বেয়া অশ্ৰেষ্ঠ গতিত আশ্ৰিত হৈ আছে। গতিকে পুণ্যাত্মাসকল দাসে আপোনালোকক এইটো ক'ব বিচাৰিছিল যে কিমান পুণ্যকৰ্মী প্ৰাণী আপোনালোক যে সন্ত পালে, যাৰ বাসুদেৱৰ জ্ঞান আছে। আৰু আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী আপোনালোকে নাজানে, কিন্তু এই দাসে জানে। এতিয়া যি প্ৰসংগ আমি তালৈ আহোঁ। এতিয়া যেনেকৈ এজন যি সময়ত আদৰণীয় গৰীব দাস চাহেবদেৱ গাঁও চোৰাণী জিলাৰ জৰ্জৰজন পৰমাত্মাৰ মৰমীয়াল আত্মা, গাঁও চোৰাণীৰ এজন কৃষক আছিলে, জাত আছিলে আৰু নিজৰ কাম কৰিছিলে খেতি বাতিৰ। যেনেকুৱাই এনেকুৱা বেশভূষা আছিল যেনে সাধাৰণ মানুহৰ দৰে হাৰিয়ানাৰ ধুতি কুৰ্তা পিন্ধিছিলে, একেবাৰে সাধাৰণ কৃষকৰ দৰে যেনে হয়। আৰু আমি সন্তৰ পৰিভাষাটো এনেদৰে ভাবি থৈছিলোঁ, যাৰ দাড়ি দীঘল থাকে, মূৰত ডাঙৰ ডাঙৰ জতা থাকে, শৰীৰত ছাই সানি থৈ দিয়ে অথবা ধূলি লগাই বহি থাকে বা ৰঙা নীলা কাপোৰ পিন্ধি থাকে, চুলি একেবাৰে খুৰাই থয়, 2-4টা ফুট লগাই থয়, গলত 4-5ডাল মালা পিন্ধি থাকে। গতিকে আমি সন্তৰ বেশভূষা এনেকুৱাই বুলি মানি থৈছিলোঁ। আৰু গৰীব দাস চাহেবদেৱক পৰমাত্মাই পালে, সত্যৰূপ দেখুৱালে, সকলো মূল মন্ত্ৰ দি দিলে, তেওঁ ভক্তি কৰিছিলে। আৰু পৰমাত্মাই কৈছিলে যে যেতিয়া গৰীব দাস দেৱৰ 12 নম্বৰ পন্থ আহিব, তাত মোৰ মহিমাৰ বাণী পুনৰ প্ৰকট হ'ব। গতিকে গৰীব দাস দেৱৰ দ্বাৰা পৰমেশ্বৰে নিজৰ যথাৰ্থ জ্ঞান পুনৰ প্ৰকট কৰালে, কাৰণ তেওঁ জানিছিলে যে কবিৰ সাগৰত কবিৰৰ এই 11-12 পন্থই খেলি মেলি কৰিব আৰু যথাৰ্থ জ্ঞান কিছু খেলি মেলি কৰি দিব। গতিকে পৰমেশ্বৰে আকৌ সেই জ্ঞান কোৱালে আৰু এনেকুৱা ঠাইত সুৰক্ষিত কৰি থলে। গৰীব দাস দেৱৰ দ্বাৰা লিখা এখন গ্ৰন্থ আছে আৰু সেই বিষয়ে দাসটো গৰীব দাস পন্থৰ পৰাই বেলেগ হৈছে। বহুত কথা জানিছিল যে সকলোৱে এইটো কথা কৈছিল, গৰীব দাস দেৱে যি বাণী লিখি থৈছে তাৰে যদি মাত্ৰাও সলনি কৰে, কোনোবাই অলপ খেলি মেলি কৰি দিয়ে বাণীত, তেন্তে তাৰ বৰ বেয়া অৱস্থা হ'ব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই বশিষ্ঠ চাৰিআলি, কামৰূপ জিলা, গুৱাহাটীৰ পৰা আহিছোঁ। আপুনি বশিষ্ঠ চাৰিআলি, কামৰূপ, গুৱাহাটীৰ পৰা আহিছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 14 মে' 2021 চনত সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি সৰুৰে পৰা প্ৰায় ক্লাছ 7 মান বয়সৰ পৰাই আমি কৃষ্ণগুৰু সেৱাশ্ৰম বৰপেটা সেই সত্ৰৰ লগত জড়িত আছিলোঁ আৰু 21 চনলৈকে আমি জড়িতই আছিলোঁ। হঠাতে আমি সেই 21 চনৰ 14 মে'ৰ পৰা সেইজনা গুৰুক ত্যাগ কৰি আমি সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক কেনেধৰণে কৰিছিল অলপ জনাবচোন। সেই দীক্ষাটো আছিলে এক নাম জপ, বহি পেলাই হঠযোগ কৰি পেলাই এক নাম জপ কৰিব লাগে। সন্ধিয়া মঙলবাৰে সদায় 1 ঘণ্টা, সন্ধিয়া 7টাৰ পৰা 8টালৈকে, দুপৰীয়া 12টাৰ পৰা 10 মিনিটলৈকে আছিলে। ৰাতিপুৱা প্ৰাৰ্থনা বা ভাগৱত পাঠ এনেকুৱা ধৰণৰ সাধনা আছিলে। আৰু মাজে সময়ে ভাগৱত পাঠ, এইটো নিত্যনৈমিত্তিক আছিলে, প্ৰত্যেকৰে গৃহত সেইটো অনুষ্ঠান হৈছিলেই। ভকতসকল আহি পেলাই অনুষ্ঠান তেনেকৈ পৰিচালনা কৰিছিল আৰু তেনেকৈ সংঘত আহি পেলাই কিছু ভোজ ভাণ্ডাৰৰ ব্যৱস্থাও কৰা হৈছিল। আমি সেইটোতে বহুত সন্তুষ্টি লাভ কৰিছিলোঁ যে এনেকৈ কৰিলেই ভকত সেৱা হয়, পুণ্য হয়। আৰু গুৰুক দান কৰাটোতো সেইটো নিত্যনৈমিত্তিক। আগৰ গুৰুজনায়ো কৈছিলে যে দান ধৰ্মটোৱে হ'ল আচল ধৰ্ম আৰু যিসকল ভোকাতুৰ তেওঁলোকক
অন্নদান কৰাটো হ'ল শ্ৰেষ্ঠ ধৰ্ম। তেনেকৈ আমি গুৰুজনাৰ পৰা যথেষ্ট আধ্যাত্মিক দিশত আগবাঢ়িছিলোঁ। আমি নিজেও ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱতৰ গোটেই কমপ্লিটেই পঢ়িছিলোঁ, কিন্তু আচলতে ভাগৱতত কি আছিলে সেই বস্তুখিনি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে ভাগৱতখনত কিছু আখ্যানৰ দ্বাৰাহে বোলা ৰাম ৰাম, বোলা হৰি হৰি, বা কৃষ্ণগুৰু সেই আশ্ৰমৰ যিখন ভাগৱত আছিলে সেইখনত বোলা কৃষ্ণগুৰু, এইটোহে লাষ্টত তাৰমানে আছিলে। আমি সেই ডিফাৰেঞ্চটো ধৰিব পৰা নাছিলোঁ যে কোনোবাখনত বোলা হৰি হৰি আৰু কোনোবাখনত কৈছে বোলা ৰাম ৰাম, আৰু কৃষ্ণগুৰু ভাগৱতত বোলা কৃষ্ণগুৰু। তাৰমানে এই বস্তুখিনি আমি ঠিক কুৱেশ্যন মাৰ্ক আছিলে যে কৃষ্ণগুৰু শ্ৰেষ্ঠ নে বোলা ৰামৰ শ্ৰেষ্ঠ নে বোলা হৰি হৰি শ্ৰেষ্ঠ, এইবোৰ মনত বহুত দিনৰ পৰাই ঘুমটিয়াই ফুৰিছিল। আৰু আমি এজন পৰমেশ্বৰৰ আমি হেৰিটো বিচাৰিছিলোঁ যে আচলতে হয়তো আমাৰ জন্মৰ পৰাই সেইটো আছিলে, আমি সৰুৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি যি আগৰ সাধনা কৰি আছিলে তাত আপুনি পৰম্পৰাগতভাৱে চলি অহা পৰম্পৰাগতভাৱে যি সাধনা সেই সাধনা কৰি আহিছিলে আৰু ভাগৱত পাঠো আপুনি কৰিছিলে। ইমানবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে আমি ইমান সাধনা কৰাৰ পিছতো যিহেতু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাক কিছু প্ৰশ্নই জুমুৰি দি ধৰিছিল যে ইমান সাধনা কৰাৰ পিছতো পৰিয়ালত অশান্তি কিয়, পৰিয়ালৰ বেমাৰ আজাৰ কিয়, বা মানে ল'ৰা ছোৱালী আমি যি ধৰণে মানে প্ৰতিপাল কৰিব বিচাৰিছিলোঁ, ছোৱালী বিয়া দিয়াৰ পিছতো যিখন ঘৰ সেই ভকতৰেই অনুগামী, সেইজন মহাপুৰুষৰ দ্বাৰাই অনুপ্ৰাণিত, কিন্তু তেওঁলোকৰ মাজতো ইমান খিকিন্দালি কিয়, যিটোত আমাৰ চকু পানীও বহাব লগা অৱস্থাৰ মানে সৃষ্টি হৈছিল। কিন্তু বৰ্তমান আমি এতিয়া মানসিকভাৱে খুবেই সুস্থ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে, কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। লাভ আমি বহুতেই পাইছোঁ। তেনেকুৱা ধৰণৰ মই প্ৰথম লাভ ক'ব গ'লে মোৰ মানে জন্মদাত্ৰী মাতৃ 80মান বয়স হৈছিলে, 80 বছৰমান বয়সৰ মানে ভিৰত কোঙা হৈ পৰিছিল। আমি চিকিৎসাৰ কাৰণে আয়ুসুন্দ্ৰা হস্পিটেলত আনিছিলোঁ। ডক্টৰে কৈছে যে বয়সৰ বেমাৰ, ইয়াতে এনেই অন্য কোনো বেমাৰ নাই, যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক, যত্ন কৰি যাওক, সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব, কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ। কিন্তু মা হস্পিটেলতে মানে বহুত মানে চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব। এনেকুৱা অৱস্থাত মাক মানে মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, তেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম। কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই মানে ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা মানে খুব সহজতেই আচৰিত ধৰণৰ এটা মানে হেৰি দেখুৱালে যে যিসকল লোক আমাৰ পৰিয়ালৰ, আমি মানে ৰাতি 10-12টাৰ পিছত ফোন কৰিছিলোঁ যে মা হয়তো ৰাতিপুৱালৈকে মানে সংসাৰত নাথাকিব, তোমালোক যেনেকৈ আছা যিমান সোনকালে পাৰে ৰাতিপুৱা আহিবা। ক'ভিডৰ সময় আছিলে, হস্পিটেলত তেনেকৈ মানুহৰ সমাগম হোৱাটো বিচৰা নাছিল, কিন্তু আমাৰ কণ্ডিশ্যনত প্ৰায় 18জন মানুহ পৰিয়ালৰ বিভিন্ন দিশৰ পৰা আহি পেলাই হস্পিটেলত ভিৰ কৰিলে। আৰু মায়ে সেই সময়ত কৈছে যে মোক মানে ভোক লাগিছে, খানাৰ ব্যৱস্থা কৰা। আমি কেণ্টিনৰ পৰা গৈ বিশেষ ধৰণে খানাৰ ব্যৱস্থা কৰি দিলোঁ। মায়ে গোটেইবিলাকৰ সন্মুখতে বহি পেলাই খানা খালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে। আৰু তেনেকৈ প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰে মা সংসাৰত থাকি গ'ল। সেইটো এটা মোৰ কাৰণে যথেষ্ট আশ্চৰ্যকৰ বিষয়, কাৰণ যিজন বয়সীয়া মানুহৰ কাৰণে
ডাক্তৰে হাত দাঙি দিছিলে যে তেওঁ বয়সৰ ভিৰত কিমান দিন টিকিব ঠিক নাই, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ দয়াত মায়ে প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰেই থাকি গ'ল। ছাৰ আপোনাৰ কথা শুনি সঁচাই আচৰিত মানিব লাগিব, যিহেতু আপোনাৰ মাতৃয়ে মৃত্যুৰ সৈতে যুঁজি আছিলে হস্পিটেলত গৈ। মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ যেতিয়া কথা ক'লে, তেখেতে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মাতৃয়ে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিল আৰু মানে আহাৰ ভক্ষণ কৰিবলৈ তেখেতে সবল হ'ল। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ, এগৰাকী মাতৃ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে যে এনেদৰে লাভ পাইছে আৰু আপুনিও বহু বিভিন্ন প্ৰকাৰৰ লাভ পাইছে, কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হ'ব পাৰিছে? হয়, সন্ত ৰামপালজী মহাৰাজৰ 3 চৰণত নাম দীক্ষা দিয়াৰ ব্যৱস্থা। প্ৰথম চৰণত যিটো প্ৰথম মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই শৰীৰৰ সমস্ত পাপ নাশক এই মন্ত্ৰ। গতিকে মই নিজেও অনুভৱ কৰোঁ আৰু মাৰ ক্ষেত্ৰতো মই সেইটো ৰিজনি কৰি চাইছোঁ যে প্ৰথম মন্ত্ৰৰ দ্বাৰাই মাৰ যিখিনি বাহিৰা অসুবিধা আছিলে সেইবোৰ হয়তো নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে সুস্থ শৰীৰে তেওঁ ইমান দিনলৈকে টিকি থাকিলে। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আধ্যাত্মিক গুৰু আছে, বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমাৰ অসমতো বিভিন্ন ধৰণৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, তেওঁলোকৰ শৰণো আপুনি গ্ৰহণ কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব খোজে? আমাৰ পৰিয়ালতেই শংকৰ সংঘৰ লগত জড়িত মানুহ আছে। মোৰ খুৰা শংকৰ সংঘৰ লগত জড়িত, মোৰ দাদা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত, মই আছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত। আমি প্ৰত্যেকে বেলেগ বেলেগ হেৰিত আছিলোঁ। কিন্তু যেতিয়া জ্ঞান গংগা পুস্তক প্ৰায় 2019 চনত ক'ভিডৰ আগে আগে এই কিতাপখন আমাৰ মানে ভাগ্যত পোৱা সম্ভৱ হৈছিল আৰু সেইখন এবাৰ নহয়, মই 3 বাৰলৈকে পঢ়িলোঁ। পঢ়াৰ পিছত তাৰ পৰা যিখিনি জ্ঞান, মোৰ প্ৰথম জ্ঞানৰ লগত বহুত খেলি মেলি কৰি দিলে। কৃষ্ণগুৰু এজনাই যিটো নাম দিছিলে কৃষ্ণগুৰু, কিন্তু ইয়াত তেনেকৈ নাম নাই। ওম তৎসৎ 3 মন্ত্ৰৰহে বিধান। প্ৰথম মন্ত্ৰ যেতিয়া পালোঁ তেতিয়াৰ পৰাই শাৰীৰিক অসুস্থতা বা পৰিয়ালৰ অশান্তি বহুত মানে লাঘৱ হৈছিলে। দ্বিতীয় মন্ত্ৰ পোৱাৰ পিছত আমি মানে যথেষ্ট আধ্যাত্মিক ভাৱত মানে আমি আৱেগিত হৈছোঁ বা আধ্যাত্মিক ভাৱত যথেষ্ট সবল। আমি ভগৱান কোন, কেনেকৈ তেওঁক পাব পাৰি, এইবোৰ তথ্য আমি সম্পূৰ্ণ এতিয়া অৱগত হৈছোঁ। আচলতে আমি যিবিলাক ধ্যান ধাৰণাৰ মাজেদি ভগৱানক পুজোঁ, যেনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা প্ৰকাশিত এখন কিতাপ হ'ল তত্ত্বসাৰ। তত্ত্বসাৰৰ প্ৰথম পেজত গুৰুজনাৰ এষাৰি বাক্য আছে যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি, গুৰু হৈয়া সাকাৰ ৰূপে থাকো ছদ্ম কৰি। গুৰু ৰূপ ধৰি মই শিষ্য সেৱা কৰোঁ আৰু শিষ্যৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ। আচলতে এই বস্তুটো তেওঁ জ্যোতি নিৰঞ্জন বা কাল নিৰঞ্জন বা কাল ব্ৰহ্মক্ষৰ পুৰুষ, এইবোৰ এনেকুৱা ধৰণৰ হে ভগৱান তেওঁ আমি এই জ্ঞান গংগা পুস্তকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। ইয়াৰ পিছতো কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত আছিল, প্ৰথম শাৰীৰ ভকত আছিল, তেওঁলোকৰ বহুকেইজনৰ আমি দেখিলোঁ যে মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণা বহুত বেদনাদায়ক হৈছে। স্বয়ং গুৰুজনায়ো প্ৰায় 1.5 বছৰ কাল ভকতক সাক্ষাৎ নিদিয়াকৈ বেমাৰত ভুগি পেলাই তেওঁ ইহলীলা সম্বৰণ কৰিছে। আমি গুৰু নিন্দা কৰা নাই, কিন্তু গুৰু দিয়ে নাম মন্ত্ৰ সত্য ভক্তিৰ ওপৰত উপলব্ধ যদি প্ৰযোজ্য নহয়, তেতিয়াহ'লে কোনো শিষ্য ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে। কাৰণ সত্য ভক্তিহে আচল পৰমাত্মাক পোৱাৰ বিধান। ছাৰ, আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি যি আগতে সাধনা কৰিছিলে, যি গুৰু ধাৰণ কৰি আছিলে, তেওঁলোকে যি সাধনা কৰি আছিলে সেয়া আপুনি শাস্ত্ৰৰ বিপৰীত বুলি কৈছে আৰু তেওঁলোকৰ সাধনাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু সেয়েহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। ছাৰ, এই ক্ষেত্ৰত মই আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰহ্মা বিষ্ণু মহেশক পৰম্পৰাগতভাৱে যি বিধি সেইমতে অজৰ অমৰ বুলি তেওঁলোকক সাধনা কৰে, কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ ভক্তি বিধিৰ বিপৰীতে মানে পূৰ্ণ পৰমাত্মা কবিদেৱক পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰে শিষ্যসকলক। এই ক্ষেত্ৰত ছাৰ আপুনি কি হ'ব খোজে এজন শিক্ষিত ব্যক্তি হিচাপে?
জ্ঞান গংগা পুস্তকখন সেইকাৰণে মই পঢ়িবলৈ সুধি সমাজক অনুৰোধ জনাইছোঁ। তাতে গোটেই শাস্ত্ৰৰ সন্মত 4 বেদ, 18 পুৰাণ, কোৰাণ, বাইবেল সমস্ত শাস্ত্ৰৰ যিখিনি বিধি প্ৰমাণ সহকাৰে তাত দিয়া আছে। আৰু ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকৰ মাতা পিতাও আছে। আৰু সেইকাৰণেই মই অনুভৱ কৰোঁ কৃষ্ণগুৰু যিজন অৰুণদেৱ গোস্বামী তেওঁ কৃষ্ণগুৰু নাম দিয়াৰ মূলতে আছিলে তেওঁ কৃষ্ণৰ গুৰু অথবা তেওঁ কৃষ্ণৰ ওপৰত। আৰু সেইজনকে পিছত আমি জ্যোতি নিৰঞ্জন বা কাল ব্ৰহ্ম হিচাপে তেওঁ বুজি পালোঁ। আৰু সেইকাৰণেই ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক যে তেওঁলোকৰে সতি সন্ততি এই পুথিত সম্পূৰ্ণভাৱে বহলাই উল্লেখ কৰা আছে। আৰু ভক্তিবিধি গছৰ ডাল পাতত কৰিলে গছডালে কেতিয়াও নাপায়, গুৰিতহে মানে সেৱা ভক্তি বা তাৰ যত্ন ল'ব লাগিব, তেতিয়াহে গোটেই গছডালেই পৰিপুষ্টি লাভ কৰিব পাৰিব। আমাৰ জ্ঞানৰ দ্বাৰাই ইমানখিনিয়ে আমি উপলব্ধি কৰিছোঁ। ছাৰ যি বৰ্তমান আপুনি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ, সেই সাধনাৰ দ্বাৰা আপুনি খুবেই উপকৃত হৈছে, বিভিন্ন প্ৰকাৰৰ লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে, টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যদিহে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে কেনেকৈ উপকৃত হ'ব পাৰিব, এই সন্দৰ্ভত ছাৰ কি বাৰ্তা দিব বিচাৰে? বাকী ৰাইজসকলক আমি নিবেদনহে কৰিব পাৰিম, তেওঁলোকক নিৰ্দেশনা দিয়াৰ আমাৰ অধিকাৰ নাই। আমি তেখেতসকলক ক'ব বিচাৰোঁ যিসকলে পৰম্পৰাগতভাৱে পূজা সেৱাত সন্তুষ্ট হ'ব পৰা নাই অথবা পৰমাত্মাৰ প্ৰতি তেওঁলোকৰ অগাধ শ্ৰদ্ধা আছে, তেওঁলোকে বিভিন্ন বৈদ্যুতিক মাধ্যম যেনেকৈ ফেচবুক, ইউটিউব এইবিলাকত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগবিলাক চলি আছে। আৰু সেই সৎসংগৰ মাজতে তাত ফোন নম্বৰ বা বিভিন্ন ধৰণৰ দিশ নিৰ্দেশ দিয়া আছে যে তেওঁলোকে নাম দীক্ষা ল'লে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকক বিধি অনুযায়ী নিৰ্দেশনা দিয়া হ'ব তেওঁ কোন স্থানত। আৰু সেই ওচৰৰ নামদান কেন্দ্ৰত তেওঁলোকক নিমন্ত্ৰণ কৰা হয়। তেওঁলোকে অতি সোনকালেই অতি সহজতে আহিব পাৰে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। ছাৰ শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম, ছাৰ আপুনি কি কৰে? মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ। চাকৰিও প্ৰায় 35 বছৰ কাল আমাৰ শেষ হ'ল আৰু খুব বেছি দিন নাই। আৰু আমাৰ যিসকল মোৰ কলিগ তেওঁলোকেও আমাৰ দ্বাৰা কিছু অনুপ্ৰাণিত হৈছে, কিন্তু তেওঁলোকে যিহেতু আমি শিক্ষিত বুলিয়ে নহয় বিজ্ঞানৰ লগত জড়িত, আমি মানে অলপ বিভিন্ন ধৰণৰ তথ্য পাতিৰ দ্বাৰাই আমাৰ কিছু নলেজ আছে, তেওঁলোকে সহজতে ভগৱানৰ বিশ্বাসৰ প্ৰতি আকৃষ্ট নহয়। কিন্তু আমি তেওঁলোকক যথেষ্ট পৰিমাণে প্ৰমাণ সহকাৰে বুজাওঁ। তেওঁলোকে হয় বুলি মানি লয়, কিন্তু তেওঁলোকে আগবাঢ়ি অহাটো আমি এতিয়াও দেখা নাই। কিন্তু আমাৰ সদায় আপ্ৰাণ চেষ্টা থাকিব, সত্য যিটো সাধনা প্ৰত্যেকে কৰক, কাৰণ জীৱনটো মনুষ্য জীৱন এবাৰেই পাব। বাৰে বাৰে এই ভুল কৰি থাকিলে আমি যে আকৌ 84 লাখ জনীত যাব লাগিব তাৰ প্ৰমাণ জ্ঞান গংগা পুস্তকেই ক'ব। গতিকে আমি বিশেষ নকওঁ, সমাজক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আহক, নিজৰ মংগল কামনা কৰক। ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱা অতিয়ে সহজ। বৰ্তমান মোবাইলৰ যুগ, প্ৰত্যেকৰ হাতে হাতে মোবাইল, ইণ্টাৰনেট উপলব্ধ। গতিকে আপুনি মোবাইলত গৈ পেলাই সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰক, তাত বিভিন্ন ধৰণৰ প্ৰবচন সৎসং আহি থাকে। আৰু সেই তাত গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ নাম্বাৰ পাব, আৰু সেই নাম্বাৰত যোগাযোগ কৰিলে ওচৰৰ নামদান কেন্দ্ৰত আপোনাক যোগাযোগ কৰাই দিব, আৰু তাত গৈ পেলাই আপুনি নাম দীক্ষা লোৱাটো খুবেই সহজ। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528